Welcome to my YouTube channel Learn Electrical Assam. আজি মই আপোনালোকক দেখাবলৈ লৈছোঁ কনচিল ৱাৰিং কেনেকৈ কৰা হয়, কেনেকৈ পাইপ ভৰোৱা হয় ছাদত পাইপ ভৰোৱা আগতে ড্ৰয়িং বনাই ল'ব লাগে। ড্ৰয়িং বনাই ল'লে পিছত কেবুল ভৰাবলৈ সুবিধা হয়। মই ব্যৱহাৰ কৰিছোঁ HDPE পাইপ। লাইটৰ কাৰণে মেটালিক লাইট বক্স লোৱা হৈছে। ফেনৰ কাৰণে ফেন বক্স লোৱা হৈছে। বিমৰ ৰিঙৰ মাজেদি পাৰ কৰা হৈছে। লাইট ফেনলৈ কানেকশ্যন কৰিবৰ কাৰণে পাইপ ভৰোৱা হৈছে। কামটো কৰোঁতে বহুত সাৱধানে কৰিব লাগে, যিহেতু ৰিং বন্ধা থাকে, ৰিঙত ধাৰ থাকে, সৰু সৰু ধাৰ থাকে, তাৰ কাৰণে লাহে লাহে কামটো কৰিবলগীয়া হয়। এয়া আমাৰ চিন্ময় গগৈয়ে পাইপবিলাক ভৰোৱা, পাইপবিলাক ৰিঙৰ মাজেৰে যিবিলাক পাইপ সোমালোঁ আমি, পাইপবিলাক আৰু লাইট বক্সবিলাক ফিটিং কৰিছে। এইবিলাক চিন্ময় গগৈয়ে ফিটিং কৰি আছে। কামৰ ব্যস্ততাৰ মাজেৰে ভিডিঅ' এটা বনালোঁ। আমি কিনো কাম কৰোঁ দেখাইছোঁ আপোনালোকক। কেনেকুৱা হৈছে জনাবচোন কামবিলাক। যদি কিবা বেয়া হৈছে জনাব, ভাল হ'লেও জনাব।